Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is a quantum leap for BTR. So BTR mane hokolwe jane Bodoland Territorial Region. Hone etia amar BTR capital hol Kokrajhar. Okay, আৰু এই Kokrajhar যিখন আপোনাৰ city এইখন মানে আপোনাৰ মানে naturally হওক বা geographical significance ফালৰ পৰা হওক বহুত rich হয়. Okay, আৰু তাতে আপোনাৰ মানে agricultural fields আছে আৰু এখন আমাৰ national park আছে অসমৰ ৰাইমনা national park হয়নে তাৰ পিছতে বাউখুংগুৰি হিলছ এখন sacred hills হয় ওকে তাৰ পিছতে আপোনাৰ সানকোচ গৌৰাং চাম্পা ৰিভাৰ্স এনেকুৱা ধৰণৰ ওয়াটাৰ সোৰ্সেস বিলাক আছে মুঠতে এখন মানে কি নেচাৰেলি ৰিচ এৰিয়া এটা হয় কোকৰাঝাৰ ওকে এতিয়া চাওক কোকৰাঝাৰৰ অকমান হিষ্ট্ৰী চাই লও আমি যে আপোনালোকে যদি যেটো আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া যেটো আমাৰ মানে হেতু মানে ফৰ্ম হোৱাৰ আগত যিখিনি মানে পিৰিয়ড ক্ৰস কৰি আহিছে সেইখিনি যদি আপোনালোকে হিষ্ট্ৰীত পঢ়িছে আপোনালোকে জানে গতিকে যেহেতু কোকৰাঝাৰ আপোনাৰ এটা পাৰ্ট হয় বিটিআৰৰ গতিকে হেনেকুৱা ধৰণৰ সময় কোকৰাঝাৰেও পাৰ কৰি আহিছে মানে যেনেকুৱা ধৰক কনফ্লিক্ট ভায়োলেন্স হয়নে আৰু ইনসাৰ্জেন্ট এক্টিভিটিজ এথনিক ভায়োলেন্স বিভিন্ন ধৰণৰ মানে চ্যালেঞ্জেস পাৰ কৰি আহিছে এটা চাব Bodoland movement witnessing violent uprisings led to the loss of countless innocent lives আৰু জানে তো মুভমেন্ট এটা হলে আপোনাৰ লস অফ লাইফ হয় ন মানে জীৱনৰ যেটো আপোনাৰ মানে কি থাকে এটা সিকিউৰিটি থাকে সেই সিকিউৰিটিটো নাইকিয়া হৈ গৈছিল এটা সময়ত ওকে তাৰ পিছতে মানে কিলিংস ৰেপস কিডন্যাপিংস এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছিল হয়নে গতিকে সেই জাগাটোত আমাৰ ৰিসেন্টলি কি হৈছে যেটো আমাৰ বাজেট সিজন অসমৰ 2025 ৰ পৰা 26 লৈ যেটো বাজেট সিজন হেতু কোট আপোনাৰ হেই কৰিব হোল্ড কৰিব কোকৰাঝাৰত কৰিব okay so it marks the dawn of a new chapter for the Bodoland region এটা সময়ত ইমান সংঘাতৰ জায়গা এটা যে আজি আমাৰ legislative assembly আপোনাৰ এটা সিজন এটা হেল্প কৰিব পৰা হৈছে হেতু বহুত ডাঙৰ কথা হয়নে গতিকে কিমানখিনি পিসফুল এটা পৰিবেশ বিৰাজ কৰিছে আমাৰ ষ্টেটত It is our first time since India's independence that the state's legislative assembly season is being convened at the BTC legislative assembly যে প্ৰথমবাৰৰ কাৰণে আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে যে state legislative assembly টো কোট হেয়া কৰা হ'ব আমাৰ BTC যেটো legislative assembly হয়নে আৰু এটো এটা ক্লিয়াৰ মেসেজ হয় যে আমাৰ ষ্টেট খনত কিমান এটা গুড গভৰ্নেন্স এটা মানে কন্টিনিউ হৈ আছে বা কিমান খিনি ডেভেলপ হৈ আছে যে এভৰি কৰ্নাৰ অফ দা ষ্টেট আমাৰ সামৰি লোৱা হৈছে ওকে তাৰ পিছতে আমাৰ কি হৈছে যে current government's inclusive model ensures that regions like Upper Assam, Barak Valley, Karbi Anglong, Dima Hasao, Bodoland region are seen as integral to Assam's development agenda. গতিকে প্ৰত্যেকটো পাৰ্টি যে Upper Assam, Lower Assam বুলি নহয় Barak Valley, Karbi Anglong, Dima Hasao মানে every part of the state are equally important for the development agenda of Assam. It is how this assembly season in Kokrajhar is a proud moment for the people of BTR. মানে এটা এটা proud moment হয় আসলতে যে হেনেকুৱা এটা ক্লেশ হৈ থকা জায়গা আজি ইমানখিনি মানে ডেভেলপ হৈছে মই কৈ আহিলো হয়নে তাৰপিছত চাব now with the vision for a Viksit Bharat the Bodoland region is on the path to progress আৰু Viksit Bharator ভিতৰত আমাৰ BTR টোকো সামৰি লোৱা হৈছে and the vision for the future of BTR which includes sustaining peace and harmony better infrastructure education healthcare economic growth এইবিলাক সব কি হয় আমাৰ ডেভেলপমেন্টৰ different dimensions হয় যেটোৰ কাৰণে নেকি আমাৰ BTR খন বহুখিনি আগুৱাই যাব পাৰিব
সো এটো মনত ৰাখিব যে বাজেট সিজনটো আমাৰ কোকৰাঝাৰত হেল্ড কৰা হৈছিল হয়নে আৰু কোকৰাঝাৰখন কি হয় আমাৰ মানে বিটিআৰৰ বিটিসিৰ হেয়া হয় ক্যাপিটাল হয় এটো মনত ৰাখিব Come to the next article which is about climate crisis okay so ইয়াতে এখন ফটো লগাইছো weight bulb temperature মই তলতটো দিছো আৰু ফটোখনটো দিয়া আছে আপোনালোকে পিডিএফত চাই লব ঠিক আছে এতিয়া চাওক আজিম প্ৰেমজি ইউনিভাৰ্সিটি এটা প্ৰজেকশনস ৰিলিজ কৰিছে তাতে কি লিখা আছে যে mean annual temperature to আমাৰ অসমৰ কিছুমান ডিস্ট্ৰিক্টত মানে 0.8 ডিগ্ৰী সেলসিয়াস লৈকে rise up হ'ব পাৰে okay by 2040 already বহুতখিনি আমাৰ মানে ধৰক নৰ্থ ইষ্ট ৰিজন হিচাপে আমাৰ অসমত বহুতখিনি গৰম পৰিছে আৰু 2040 এটো এটা মানে প্ৰজেকশন এটা মানে প্ৰেডিক্ট কৰা হৈছে যে ইমানখিনি মানে তাপমান বাঢ়ি যাব পাৰে ষ্টেটত ওকে এটা সব projections for Assam কি বুলি দিছে যে high weight bulb temperature এটা weight bulb temperature মানে কি তলত মই দিছো যেটা মানে বহুতখিনি হিউমিডিটি যেতিয়া থাকিব তেতিয়া আমাৰ sweating capacity টো কমি যায় অথচ গৰমও বহুত পৰিছে তেতিয়া কি হয় আমি sweat কৰিব নোৱাৰো যাৰ কাৰণে নেকি আমাৰ বডিটো কুল হৈ নাযায় because বাহিৰত হিউমিডিটি হৈ আছে high level of humidity তেতিয়া মানে মানুহৰ কি হৈ যায় heat stroke হৈ যায় বা seriously আমরা মানে ডেথ পৰ্যন্ত হৈ যায় আপোনালোকে জানে যে heat strokeৰ কাৰণে বহুত মানুহৰ মৃত্যু হৈছে গতিকে হেনেকুৱা এটা কন্ডিশন অসমতো হ'ব পাৰে যদি ইমানখিনি টেম্পাৰেচাৰ বাঢ়ি যায় ওকে বিশেষকে কেখনমান ষ্টেট যেনেকুৱা তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় এইকেখন ষ্টেটৰ কাৰণে এইকেখন ডিস্ট্ৰিক্টৰ কাৰণে এই প্ৰজেকশনটো কৰিছে আৰু আনকি ঠাণ্ডাৰ দিনটো যে winters too will be notably warmer with South Salmara, Mankasar, Udalguri and Sirang seeing abnormal winter maximum temperature. ঠাণ্ডাৰ দিনতো মানে এইকেখন ডিস্ট্ৰিক্টত ভালেখিনি মান warm হৈ থাকিব গৰম হৈ থাকিব okay তাৰপিছতে North East region saw its hottest ever September and warmest November হয়নে যে আমাৰ এতিয়া 2024 ৰ যেটো সেপ্টেম্বৰ হয়নে আপোনালোকে নিজে ফিল কৰিছে যি সকলে বিশেষকে গুৱাহাটীত থাকে সো আপুনি যদি মানে ধৰক এখন সাইকেল বা এখন আপুনি স্কুটিত আপুনি ট্ৰেভেল কৰে এনেকুৱা এটা গৰম বতা লাগে গাত মানে আপুনি মানে সহ্য কৰিব নোৱাৰি মানে আনবিয়াৰেবল হয় গতিকে হটেষ্ট সেপ্টেম্বৰ আছিল আমাৰ 2024 ৰ সেপ্টেম্বৰটো আৰু যিমানে আমাৰ ইয়াৰ্স বিলাক ক্ৰস কৰি আছে আমাৰ হিমানে মানে টেম্পাৰেচাৰটো বাঢ়িয়ে গৈ আছে ওকে আৰু নৱেম্বৰটো ভালেখিনি warm আছিল তাৰপিছত চাব winter rainfall has been on the decline okay আৰু যেটো winter rainfall হয় হেতু নাইকিয়া হৈ গৈছে which prolonged days of drought আৰু বৰষুণ যিমানে কম হ'ব হিমানে আমাৰ drought বাঢ়ি গৈ থাকিব okay তাৰপিছত despite decades of warnings and initiatives climate action both by policymakers and society has largely failed to meet the urgent needs of the planet okay so মানে আপোনাৰ যদিও বা warn কৰা হৈছে এই climatic চেঞ্জৰ কাৰণে কি হেয়া হ'ব পাৰে আমাৰ তথাপিতো মানে কি কৰা হোৱা নাই মানে হে ধৰক warning খিনি মানে কি কৰিব পৰাকে মানে ফেস কৰিব পৰাকে আমি হিমান মানে স্টেপ লব পৰা নাই যেনেকুৱা ধৰক মানে কিহৰ কাৰণে আমাৰ হেতু ফেইলিয়াৰ হৈ আছে lack of binding international agreements যিখিনি international agreements কৰা হয় হয়নে হেবিলাক আমি ঠিকমতে ইমপ্লিমেন্ট কৰিব পৰা নাই যেনেকুৱা ধৰক পেৰিছ এগ্ৰিমেন্ট হয়নে হেতু যেটো লোৱা হৈছিল হেইমতে আমি কাম কৰিব পৰা নাই so countries have failed to meet these targets which most governments not committing to the required deep reductions in carbon emission কাৰণ আমাৰ carbon emission টো হৈয়ে আছে because আমাৰ যেটো আমাৰ ধৰক vehicles বিলাক আমাৰ maximum আপোনাৰ কি হৈ আছে যে আমাৰ fossil fuel burn হৈ পেলাই আমাৰ যেটো vehicles হলো আমাৰ traditional হেয়া হেতুৱে আমাৰ বেছিকে হৈ আছে কাৰণ ই vehicles এ ইমানখিনি হেয়া কভাৰ কৰিব পৰা নাই হয়নে গটিকে হেই মতে আমি আগুৱাব পৰা নাই মানে যিমানখিনি টাৰ্গেট লোৱা হয় ওকে এটা বা ধৰক যিখিনি আমাৰ কোলৰ পৰা এমিশন হয় হেতুকো বিশেষকে আমাৰ ইন্ডিয়া আৰু চাইনাই মানে হেই টাৰ্গেটটো ফিল আপ কৰিব পৰা নাই
Okay, তাৰপাছতে failure to transition এইটো ক'লোৱে তাৰপাছত despite the rise of renewable energy sources fossil fuel dependency remains entrenched. The renewable energy হয়নে renewable energy কো আমি ঠিক মতে আমি ইউটিলাইজ কৰিব পৰা নাই এইবিলাক আমাৰ হৈছে failures. Okay, এতিয়া আপোনালোকক মই এটা কাম দিলো failures খিনি বাৰু গম পালো কিন্তু আমি তাক কেনেকৈ mitigate কৰিব পাৰো বা way forward ত আপোনালোকে কি দিব পাৰে হয়নে যেহেতু আমাৰ ক্লাইমেট ক্ৰাইসিস আহিছে তাক আমি কন্ট্ৰোল কৰিবৰ কাৰণে আমি কেনেকুৱা পদ্ধতি অৱলম্বন কৰিলে আমি সকাহ পাম গতিকে হেনেকুৱা ধৰণৰ আপোনালোকে কিটামান ৱে লিখি পেলাই মোক টেলিগ্ৰামত পোষ্ট কৰিব হেতু কাম আপোনালোকলৈ এৰিলো মই সদায় ৱে ফৰৱাৰ্ড দিওৱে কিন্তু আজি মই দিয়া নাই এটো আপোনালোকক আজি মই কৰিব দিছো আপোনালোকে কৰি পেলাই মোক দিব কিন্তু ঠিক আছে আৰু ইয়াতে মই এটা কোৱেশ্চন ইনক্লুড কৰিছো প্ৰিভিয়াছৰ climate change is a global problem. How will India be affected by climate change? How Himalayan and coastal states of India are affected by climate change? Yate, apuni first likhibo lagibo India keneke affect hoise. Climate change. Prothom likhibo lagibo climate change kak koy. Hoine? Tasore India keneke climate change or pora affect hobo ba climate change related apuni data dile. Hoine? Tarpasote Himalayan और हिमालयन जिखिनि আপোনাৰ states আছে সেইখিনি কেনেকৈ এফেক্ট হৈছে আৰু coastal states খিনি কেনেকৈ এফেক্ট হৈছে ইন টোটাল মানে ধৰক তিনিটা পাৰ্ট হ'ব ওকে গতিকে আপোনালোকে এইটো ট্ৰাই কৰিব কিন্তু ইয়াৰে ৱে ফৰৱাৰ্ড কেইটা কিন্তু লিখিব আজি ওকে আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও